শ্ৰমিকৰ সৈতে শ্লোগানে সন্মোহিত কৰিলে জনতাক। শোষিতৰ হকে মাত মতা নেতা বহিব ৰাষ্ট্ৰপতিৰ আসনত। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা। কিয় কেনেকৈ এই ইতিহাস ৰচিলে শ্ৰীলংকাই? শেহতীয়াকৈ শ্ৰীলংকাৰ অৰ্থনৈতিক দুৰৱস্থা চলি থকাৰ সময়তে অনুষ্ঠিত হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচন। শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ মূল কাৰণ আছিল অত্যাধিক ঋণ লৈ ৰাজহ আহৰণ নকৰা বা উৎপাদনশীল কামত ব্যৱহাৰ নকৰা। শ্ৰীলংকাৰ এই অৰ্থনৈতিক পতনৰ ফলত ঔষধ, খাদ্য, ৰন্ধন গেছ আৰু ইন্ধনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি ঘটিছিল। তাৰ পাছতেই অস্থিৰ হৈ পৰিছিল দেশখন। তদানীন্তন ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাই দেশ এৰি পলায়ন কৰি পদত্যাগ কৰিবলগীয়া হৈছিল। তাৰ পাছতে এইবাৰ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন। ৩৮ গৰাকীকৈ প্ৰাৰ্থীৰ মাজত তিনিকোণীয়া যুঁজ দেখা পোৱা গ'ল প্ৰথম অৱস্থাত। কিন্তু ইয়াতেই প্ৰথমবাৰৰ বাবে ইতিহাস ৰচিছে শ্ৰীলংকাই। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰথম ৰাউণ্ডতেই ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল বাহিৰ হৈছিল। কিন্তু এইবাৰ প্ৰথম ৰাউণ্ডত কোনো এগৰাকী প্ৰাৰ্থীয়ে ৫০%তকৈ অধিক ভোট লাভ নকৰাত সংবিধানৰ বিধি অনুসৰি কোনো প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব নোৱাৰিলে দেশখনে। বৰ্তমান হৈ যোৱা নিৰ্বাচনত প্ৰথম ৰাউণ্ডত মাৰ্ক্সবাদী নেতা অনুৰা কুমাৰ দিছানায়কে ৪২.৩১% ভোট লাভ কৰাৰ বিপৰীতে সাজিদ প্ৰেমাদাছাই লাভ কৰিছে ৩২.৭৬% ভোট। বৰ্তমানৰ ৰাষ্ট্ৰপতিৰ দায়িত্বত থকা ৰানিল উইক্ৰেমেসিংহে মাত্ৰ ১৭.৪১% ভোট লাভ কৰিছে। শ্ৰীলংকাৰ নিৰ্বাচনী নীতি অনুসৰি বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকী এইবাৰৰ নিৰ্বাচনৰ পৰা আন সকলো প্ৰাৰ্থীৰ দৰে তেওঁ বাহিৰ হৈছে। মন কৰিবলগীয়া যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থাত বেলটত ৩জনকৈ প্ৰাৰ্থী নিৰ্বাচন কৰিবলৈ দিয়া হয়। সেই অনুসৰি একাদিক্ৰমে প্ৰথম পচন্দ, দ্বিতীয় পচন্দ আৰু তৃতীয় পচন্দৰ ব্যৱস্থা থাকে। কিন্তু যিহেতু বৰ্তমানৰ ৰাষ্ট্ৰপতি বাহিৰ হৈছে নিৰ্বাচনৰ পৰা, সেয়ে মাত্ৰ দুগৰাকীৰ মাজতেই ভোট গণনা হয়। সেই অনুসৰি বৰ্তমানৰ ৰাষ্ট্ৰপতিক প্ৰথম পচন্দ দিয়া ভোটৰ বেলট পেপাৰসমূহ দিছানায়ক আৰু প্ৰেমাদাছাৰ গণনাৰ ক্ষেত্ৰত পুনৰবাৰ ব্যৱহাৰ হয়। ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহে চক ফলাফলত দৌৰৰ পৰা আঁতৰি যোৱাৰ পিছতে মাৰ্ক্সবাদী সাংসদ অনুৰা কুমাৰ দিছানায়কে জয়লাভ কৰে। মন কৰিবলগীয়া যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত শ্ৰমিকৰ হকে আৰু আভিজাত্য শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে মাত মাতি আহিছিল দিছানায়কে। দেশখনৰ সাম্প্ৰতিক পৰিস্থিতিত জুৰুলা হৈ থকা দৰিদ্ৰ শ্ৰেণীৰ লোকে সেয়ে তেওঁকেই হয়তো নেতা হিচাপে বিচাৰিলে। পৰিণতিত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হয় মাৰ্ক্সবাদী নেতাগৰাকী। উল্লেখ্য যে নিজ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত দ্বিতীয় ৰাউণ্ডৰ ভোট গণনা সম্পন্ন কৰি দেশৰ মুৰব্বীক নিৰ্বাচন কৰাৰ এক নতুন ইতিহাস ৰচিলে শ্ৰীলংকাই। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।